আজি 20/7/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, মায়া ৰাৱণৰ সংগত পৰি তোমালোক দিগভ্ৰান্ত হৈ গলা, পবিত্ৰ গছপুলি অপবিত্ৰ হৈ গলা, এতিয়া পুনৰাই পবিত্ৰ হোৱা। প্ৰশ্ন: প্ৰত্যেক সন্তানে নিজৰ ক্ষেত্ৰত কি আশ্চৰ্যৰ অনুভৱ কৰে? পিতা সন্তানসকলৰ কোনটো কথাৰ বাবে আশ্চৰ্যান্বিত হয়? উত্তৰ: সন্তানসকল আশ্চৰ্যান্বিত হয় যে আমি কি আছিলো, কাৰ সন্তান আছিলো, এনেহেন পিতাৰ পৰা আমি উত্তৰাধিকাৰ পাইছিলো, সেই পিতাকেই আমি পাহৰি গলো। ৰাৱণ আহিল, ইমানেই কুঁৱলী পৰি গল যে ৰচনা আৰু ৰচয়িতা সকলো পাহৰি গলো। পিতা সন্তানসকলক লৈ আশ্চৰ্যান্বিত হয়। যিসকল সন্তানক মই ইমান উচ্চ কৰি তুলিলো, ৰাজ্যভাগ্য দিলো, সেই সন্তানসকলেই মোৰ গ্লানি কৰিবলৈ ধৰিলে, ৰাৱণৰ সংগত পৰি সকলো হেৰুৱাই পেলালে। ওম শান্তি। কি ভাবি আছা? পুৰুষাৰ্থৰ ক্ৰম অনুসৰি প্ৰত্যেক জীৱ আত্মাই এতিয়া নিজক লৈ আশ্চৰ্যান্বিত হৈ আছে যে আমি কি আছিলো, কাৰ সন্তান আছিলো আৰু যথাযথ পিতাৰ পৰা উত্তৰাধিকাৰ পাইছিলো, আকৌ কেনেকৈ আমি পাহৰি গলো। আমি শতপ্ৰধান সৃষ্টিত সমগ্ৰ বিশ্বৰ মালিক আছিলো, বহুত সুখী আছিলো। তাৰ পাছত আমি চিৰি তললৈ নামিলো। ৰাৱণ অহাৰ লগে লগে ইমান কুঁৱলী পৰি গল যে আমি ৰচয়িতা আৰু ৰচনাক পাহৰি গলো। কুঁৱলীত মনুষ্যই ৰাস্তা আদি হেৰুৱাই পেলায় নহয়, গতিকে আমিও পাহৰি গলো আমাৰ ঘৰ কত, কৰ নিবাসী আছিলো। এতিয়া বাবাই চাই আছে, মোৰ সন্তানসকল, যিসকলক মই আজিৰ পৰা 5000 বছৰ পূৰ্বে ৰাজ্যভাগ্য দি গৈছিলো, বৰ আনন্দ উল্লাসত আছিলা। এই ভূমি আকৌ কি হৈ গল, কেনেকৈ ৰাৱণৰ ৰাজ্যত আহি গল, আনৰ ৰাজ্যততো নিশ্চয় দুখেই পাব। তোমালোক কিমান দিগভ্ৰান্ত হৈ ফুৰিলা, অন্ধ শ্ৰদ্ধাৰে পিতাক বিচাৰি থাকিলা, কিন্তু পালা কত? যাক পাথৰ শিলগুটিত আছে বুলি কৈ দিলা, তেন্তে আকৌ কেনেকৈ পাবা? আধাকল্প তোমালোক দিগভ্ৰান্ত হৈ যেন নিৰাশ হৈ গলা। নিজৰে অজ্ঞানতাৰ কাৰণে ৰাৱণ ৰাজ্যত তোমালোকে কিমান দুখ ভোগ কৰিলা। ভাৰত ভক্তিমাৰ্গত কিমান গৰীব হৈ গৈছে। পিতাই সন্তানসকলৰ ফালে চালে তেতিয়া খেয়াল আহে যে ভক্তিমাৰ্গত কিমান দিগভ্ৰান্ত হল। আধাকল্প ভক্তি কৰিলে কিহৰ বাবে? ভগৱানক লগ পাবলৈ। ভক্তিৰ পাছতেই ভগৱানে ফল দিয়ে। কি দিয়ে সেয়াতো কোনেও নাজানে, একেবাৰে মূৰ্খ হৈ গল। এই সকলোবোৰ কথা বুদ্ধিত উদয় হব লাগে। আমি কি আছিলো, তাৰ পাছত কেনেকৈ ৰাজ্যভাগ্য কৰিলো, আকৌ কেনেকৈ চিৰি তললৈ নামি নামি ৰাৱণৰ শিকলিত বান্ধ খাই গলো। সীমাহীন দুখ আছিল। পোনপ্ৰথমে তোমালোকে সীমাহীন সুখত আছিলা, গতিকে অন্তৰত উদয় হব লাগে নিজৰ ৰাজ্যত কিমান সুখ আছিল, পুনৰ আনৰ ৰাজ্যত কিমান দুখ ভোগ কৰিলো। যেনেকৈ তেওঁলোকে ভাবে ইংৰাজৰ ৰাজ্যত আমি দুখ ভোগ কৰিলো। এতিয়া তোমালোক বহি আছা, অন্তৰত এইটো খেয়াল থাকিব লাগে যে আমি কোন আছিলো, কাৰ সন্তান আছিলো। পিতাই আমাক গোটেই বিশ্বৰ ৰাজ্য দিলে, আকৌ কেনেকৈ আমি ৰাৱণৰ ৰাজ্যত আবদ্ধ হৈ গলো। কিমান দুখ দেখিলো, কিমান লেতেৰা কৰ্ম কৰিলো। সৃষ্টি দিনে প্ৰতিদিনে অৱনমিতই হৈ গল। মনুষ্যৰ সংস্কাৰ দিনে প্ৰতিদিনে আসুৰিক হৈ গৈ থাকিল। গতিকে সন্তানসকলৰ স্মৃতিত আহিব লাগে। পিতাই লক্ষ্য কৰে, এয়া পবিত্ৰ গছপুলি আছিল, যাক ৰাজ্যভাগ্য দিছিলো, তেওঁলোকে আকৌ মোৰ বৃত্তিকেই পাহৰি গল। এতিয়া যদি আকৌ তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হব বিচৰা, তেন্তে মোক পিতাক স্মৰণ কৰা, তেতিয়া সকলো পাপ খণ্ডন হব। কিন্তু
স্মৃতিটো থাকিব নোৱাৰে। বাৰে বাৰে কয়, বাবা আমি পাহৰি যাওঁ। হেৰ', তোমালোক যদি স্মৃতিত নাথাকা তেন্তে পাপ কেনেকৈ খণ্ডন হ'ব? এটাতো তোমালোক বিকাৰগ্ৰস্ত হৈ পতিত হ'লা আৰু দ্বিতীয়তে পিতাক গালি দিবলৈ লাগি গ'লা। মায়াৰ সংগত তোমালোক ইমান অৱনমিত হৈ গ'লা যে যিয়ে তোমালোকক অতি উচ্চলৈ লৈ গ'ল তেওঁক পাথৰ শিলগুটিত বিৰাজমান বুলি কৈ দিলা। মায়াৰ সংগত পৰি তোমালোকে এনেকুৱা কাম কৰিছা। বুদ্ধিত উদয় হ'ব লাগে নহয়, একেবাৰে পাথৰ বুদ্ধিটো হ'ব নালাগে। পিতাই নিতৌ কয়, মই তোমালোকক অতি উত্তম কথা শুনাওঁ। যেনেকৈ মুম্বাইত অৰ্থাৎ এতিয়া মুম্বাই সংগঠন হওঁতে তাত ক'ব পাৰি যে পিতাই কয়, হে ভাৰতবাসী, তোমালোকক মই ৰাজ্যভাগ্য দিলোঁ। তোমালোক দেৱতাসকল স্বৰ্গত আছিলা, পুনৰ তোমালোক ৰাৱণ ৰাজ্যলৈ কেনেকৈ আহিলা? এয়াও ড্ৰামাত ভূমিকা আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক বুজিলেহে উচ্চ পদ পাব পাৰিবা। আৰু মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যদিও ইয়াত সকলো বহি আছে, তথাপিও কাৰোবাৰ বুদ্ধি ক'ৰবাত, কাৰোবাৰ বুদ্ধি আন ক'ৰবাত। বুদ্ধিত উদয় হ'ব লাগে আমি ক'ত আছিলোঁ। এতিয়া আমি পৰৰ ৰাৱণ ৰাজ্যত আহি পালোঁ, গতিকে কিমান দুখী হৈছোঁ। আমি শিৱালয়তো বহুত সুখী আছিলোঁ। এতিয়া পিতা বেশ্যালয়ৰ পৰা মুক্ত কৰিবলৈ আহিছে, তথাপিও ওলায়েই নাহে। পিতাই কয়, তোমালোক শিৱালয়লৈ যাবা তেতিয়া তাত এই বিষ নাপাবা। ইয়াৰ অশুদ্ধ ভোজন তাত নোপোৱা। এওঁলোকতো বিশ্বৰ মালিক আছিল নহয়। এওঁলোক আকৌ ক'লৈ গ'ল? পুনৰাই নিজৰ ৰাজ্যভাগ্য লৈ আছে। কিমান সহজ। এয়াতো পিতাই বুজায়, সকলো সেৱাৰ যোগ্য নহ'ব। ক্ৰমানুসৰি ৰাজধানী স্থাপনা কৰিব লাগে। যেনেকৈ ৫,০০০ বছৰ পূৰ্বে কৰিছিলা, শত্ৰুপ্ৰধান হ'ব লাগে। পিতাই কয়, এইখন হৈছে তমোপ্ৰধান পুৰণি সৃষ্টি। একেবাৰে সঠিককৈ যেতিয়া পুৰণি হ'ব, তেতিয়াইতো পিতা আহিব নহয়। পিতাৰ বাহিৰেতো অন্য কোনেও বুজাব নোৱাৰে। ভগৱানে এই ৰথৰ দ্বাৰা আমাক পঢ়াই আছে। এইটোও যদি স্মৃতিত থাকে তেন্তে বুদ্ধিত জ্ঞান আছে। তেতিয়া আনকো বুজাই নিজৰ সমান কৰি তুলিব। পিতাই বুজায়, প্ৰথমতেতো তোমালোকৰ আসুৰিক চৰিত্ৰ আছিল, যি কাৎচিতহে শুধৰণি হয়। চকুৰ আসুৰিকতা আঁতৰিয়েই নাযায়। এটাটো হৈছে কাম বিকাৰৰ আসুৰিকতা, সেয়াও কাৎচিতহে আঁতৰ হয়। আকৌ লগতে ৫ বিকাৰ আছে। ক্ৰোধৰ আসুৰিকতাও কিমান আছে, বহি থাকোঁতেই ভূত আহি যায়। এয়াও আসুৰিকতাই হ'ল, সভ্যতো হোৱা নাই। ফলাফল কি হ'ব? ১০০ গুণ পাপ বাঢ়ি যাব। বাৰে বাৰে ক্ৰোধ কৰি থাকিব। পিতাই বুজায়, তোমালোক এতিয়া ৰাৱণ ৰাজ্যততো নাই নহয়, তোমালোকতো ঈশ্বৰৰ ওচৰত বহি আছা। গতিকে এই বিকাৰবোৰৰ পৰা মুক্ত হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। পিতাই কয়, এতিয়া মোক স্মৰণ কৰা, ক্ৰোধ নকৰিবা। ৫ বিকাৰে তোমালোকক আধা কল্প অধঃপতিত কৰি আহিছে। সকলোতকৈ উচ্চ তোমালোক আছিলা, সকলোতকৈ বেছি অধঃপতিতও তোমালোকেই হৈছা। এই ৫ ভূতে তোমালোকক অধঃপতিত কৰিলে। এতিয়া শিৱালয়লৈ যাবলৈ এই বিকাৰবোৰ আঁতৰাব লাগে। এই বেশ্যালয়ৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই থাকা। পিতাক স্মৰণ কৰি থাকিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। তোমালোক ঘৰ পাবাগৈ, অন্য কোনেও এই ৰাস্তা দেখুৱাব নোৱাৰে। ভগৱান উৱাচ, মইতো কেতিয়াও কোৱা নাই যে মই সৰ্বব্যাপী। মইতো ৰাজযোগ শিকাইছোঁ আৰু কৈছোঁ যে তোমালোকক বিশ্বৰ মালিক কৰি তোলো, তাৰ পাছত তাত এই জ্ঞানৰ দৰকাৰেই নাথাকে। মনুষ্যৰ পৰা দেৱতা হৈ যায়। তোমালোকে উত্তৰাধিকাৰ পাই যোৱা। ইয়াত
হঠযোগ আদিৰ কথাই নাই। নিজক আত্মা বুলি বুজা, নিজক শৰীৰ বুলি কিয় ভাবা? শৰীৰ বুলি ভাবিলে জ্ঞান ধাৰণ কৰিব নোৱাৰিবা। এয়াও নিয়তি, অৰ্থাৎ ড্ৰামা অনুসৰি হ'বলগীয়া। তোমালোকে বুজি পোৱা যে আমি ৰাৱণ ৰাজ্যত আছিলোঁ, এতিয়া ৰাম ৰাজ্যলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। এতিয়া আমি হৈছোঁ পুৰুষোত্তম সংগম যুগবাসী। লাগিলে গৃহস্থালীতেই থাকা। ইমানবিলাক ইয়াত ক'ত থাকিব? ব্ৰাহ্মণ হৈ সকলো ইয়াত ব্ৰহ্মাৰ ওচৰততো থাকিব নোৱাৰে। নিজৰ ঘৰতেই থাকিব লাগে আৰু বুদ্ধিৰে বুজাব লাগে আমি শূদ্ৰ নহয়, আমি ব্ৰাহ্মণ। ব্ৰাহ্মণৰ টিকনি কিমান চুটি। গতিকে গৃহস্থালীত থাকি শৰীৰ নিৰ্বাহৰ কাৰণে পেশাগত কাম কাজ আদি কৰি কেৱল পিতাক স্মৰণ কৰা। আমি কি আছিলোঁ? এতিয়া আমি আনৰ ৰাজ্যত বহি আছোঁ। আমি কিমান দুখী আছিলোঁ। এতিয়া বাবাই আমাক পুনৰ লৈ যায়, গতিকে গৃহস্থালীত থাকি সেইটো অৱস্থা গঢ়ি তুলিব লাগে। আৰম্ভণিত কিমান ডাঙৰ ডাঙৰ বৃক্ষ আহিল, আকৌ তাৰ মাজত কোনোবা থাকিল, বাকী গুচি গ'ল। তোমালোকৰ বুদ্ধিত আছে আমি নিজৰ ৰাজ্যত আছিলোঁ, তাৰ পাছত এতিয়া ক'ত আহি পালোহি? পুনৰ নিজৰ ৰাজ্যলৈ যাওঁ। তোমালোকে লিখা, কোৱা বাবা অমুক বহুত ভাল নিয়মীয়া আছিল, কিন্তু এতিয়া নাহে। যদি নাহে তেন্তে বিকাৰগ্ৰস্ত হৈ অৱনমিত হ'ল। তেনেহ'লে জ্ঞানৰ ধাৰণা হ'ব নোৱাৰে। উন্নতিৰ পৰিৱৰ্তে পতিত হৈ হৈ পাই পইচাৰ পদ পাবগৈ। ক'ত ৰজা, ক'ত নিষ্পদ। যদিও সুখ তাতে থাকে, কিন্তু পুৰুষাৰ্থ কৰা হয় উচ্চ পদ পোৱাৰ বাবে। ডাঙৰ পদবী কোনে পাব পাৰে, এয়াতো সকলোৱে বুজিব পাৰে। এতিয়া সকলোৱে পুৰুষাৰ্থ কৰি আছে। ৰজা মহেন্দ্ৰও অৰ্থাৎ ভূপালৰ ৰজা পুৰুষাৰ্থ কৰি আছে। সেই ৰজাটো হৈছে পাই পইচাৰ। তোমালোকতো সূৰ্যবংশী ৰাজধানীলৈ যাবা। পুৰুষাৰ্থ এনেকুৱা হ'ব লাগে যাতে বিজয়মালাত যাব পাৰা। পিতাই সন্তানসকলক বুজাই নিজৰ অন্তৰত পৰীক্ষা কৰি থাকিব লাগে, মোৰ দুচকু ক'ৰবাত আসুৰিকটো নহয়। যদি সভ্য হৈ যায় তেন্তে বাকী কি লাগে? বিকাৰগ্ৰস্ত যেনিবা নহয়, কিন্তু চকুৱে কিবা নহয় কিবা প্ৰতাৰণা কৰি থাকে। ১ নম্বৰ হৈছে কাম। আসুৰিক দৃষ্টি বৰ বেয়া, সেইবাবে নামেই হৈছে কুদৃষ্টি, সুদৃষ্টি। বেহদৰ পিতাই সন্তানসকলকতো জানে নহয়, এওঁ কি কাম কৰে, কিমান সেৱা কৰে। অমুকৰ আসুৰিক দৃষ্টি এতিয়াও আঁতৰা নাই। এতিয়াও এনেকুৱা গুপ্ত সংবাদ আহে। আগলৈ গৈ আৰু সঠিককৈ লিখিব। নিজেও অনুভৱ কৰিব, মইতো ইমান সময় মিছা কৈ অধঃপতিত হৈ আহিলোঁ। জ্ঞান পূৰা বুদ্ধিত ধাৰণ হোৱা নাছিল। এইটোৱে কাৰণ আছিল যাৰ বাবে মোৰ অৱস্থা উন্নতি হোৱা নাছিল। পিতাৰ পৰা মই লুকুৱাইছিলোঁ। এনেকৈ বহুতে লুকুৱায়। ছাৰ্জনৰ পৰা ৫ বিকাৰৰ বেমাৰ লুকুৱাব নালাগে, সঁচা ক'ব লাগে। মোৰ বুদ্ধি এইফালে যায়, শিৱ বাবাৰ ফালে নাযায়। অকলে সেয়া বৃদ্ধি হৈ গৈ থাকে, নকলে সেয়া বৃদ্ধি হৈ গৈ থাকে। এতিয়া পিতাই বুজায়, সন্তানসকল দেহী অভিমানী হোৱা, নিজক আত্মা বুলি বুজা। আত্মা ভাই ভাই, তোমালোক যেতিয়া পূজ্য আছিলা তেতিয়া কিমান সুখী আছিলা। এতিয়া পূজাৰী দুখী হৈ গৈছা। তোমালোকৰ কি হৈ গ'ল? সকলোৱে কয় এই গৃহস্থ আশ্ৰমটো পৰম্পৰাগতভাৱে চলি আহিছে। ৰাম সীতাৰ সন্তান নাছিল জানো? কিন্তু তাত বিকাৰৰ দ্বাৰা সন্তান নহয়। হেৰৌ, সেইখনতো হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। তাত ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম নহয়, বিকাৰ নাছিল। তাত এই ৰাৱণ ৰাজ্য নাথাকেই। সেয়াটো হৈছে ৰাম ৰাজ্য। তাত ৰাৱণ ক'ৰ পৰা আহিল? মনুষ্যৰ বুদ্ধি একেবাৰেই ভ্ৰষ্ট হৈ গৈছে। কোনে কৰিলে? মই তোমালোকক শতপ্ৰধান কৰি তুলিছিলোঁ,
তোমালোকৰ নাও পাৰ কৰাইছিলোঁ, আকৌ তোমালোকক তমপ্ৰধান কোনে কৰিলে? ৰাৱণে। এয়াও তোমালোকে পাহৰি গৈছা। এনেকৈ কয়, এয়াতো পৰম্পৰাগতভাৱে চলি আহিছে। হেৰৌ, পৰম্পৰা কেতিয়াৰ পৰা? তাৰ হিচাপটো কোৱা। একোৱে বুজি নাপায়। পিতাই বুজাই তোমালোকক কিমান ৰাজ্যভাগ্য দি গ'লোঁ। তোমালোক ভাৰতবাসী বহুত আনন্দত আছিলা, আন কোনো নাছিলেই। খ্ৰীষ্টিয়ানসকলেও কয় পেৰাডাইজ অৰ্থাৎ স্বৰ্গ আছিল, দেৱতাসকলৰ চিত্ৰও আছে, তাতকৈ কোনো পুৰণা বস্তুটো নাই। পুৰণিতকৈ পুৰণি এই লক্ষ্মীনাৰায়ণ হ'ব নে তেওঁলোকৰ কোনো বস্তু হ'ব? সকলোতকৈ পুৰণিতকৈও পুৰণি হৈছে শ্ৰীকৃষ্ণ। নতুনতকৈ নতুন শ্ৰীকৃষ্ণই আছিল। পুৰণি বুলি কিয় কয়? কিয়নো অতীত হৈ গ'ল নহয়। তোমালোকে বগা অৰ্থাৎ পাৱন আছিলা, আকৌ শ্যামবৰণীয়া অৰ্থাৎ পতিত হ'লা। শ্যামবৰণীয়া কৃষ্ণকো দেখি বহুত আনন্দিত হয়। দোলনাতো শ্যামবৰণীয়াজনক তোলাব। তেওঁলোকে কি গম পায় যে বগা কেতিয়া আছিল, কৃষ্ণক কিমান মৰম কৰে, ৰাধাই কি কৰিলে? পিতাই কয়, তোমালোক ইয়াত সত্যৰ সংগত বহি আছা, বাহিৰৰ কুসংগত গ'লে আকৌ পাহৰি যোৱা। মায়া বহুত প্ৰবল। গজব অৰ্থাৎ হাতীক গ্ৰাহে অৰ্থাৎ ঘঁৰিয়ালে গিলি পেলালে। এনেকুৱাও আছে যি এতিয়াই যেন আঁতৰি গুচি যাব, অলপো নিজৰ অহংকাৰ আহিলে বেছিকৈহে সৰ্বনাশ কৰি দিয়ে। বেহদৰ পিতাইটো বুজাই থাকিব, ইয়াত অসন্তুষ্ট হ'ব নালাগে। বাবাই এনেকৈ কিয় ক'লে? মোৰ সন্মান হানি হ'ল। হেৰৌ, সন্মানটো ৰাৱণৰ ৰাজ্যত শেষ হৈয়ে গৈছে। দেহ অভিমানত আহিলে নিজৰে লোকচান কৰি দিব, পদভ্ৰষ্ট হৈ যাব। ক্ৰোধ, লোভ হৈছে আসুৰিক দৃষ্টি। চকুৰে বস্তু দেখে, তেতিয়াইতো লোভ জাগে। পিতা আহি নিজৰ বাগিচাৰ ফালে চাই, অনেক প্ৰকাৰৰ ফুল আছে। ইয়াৰ পৰা গৈ আকৌ সেই বাগিচাত ফুলবোৰক চায়। শিৱ বাবাক ফুলো যথাযথ অৰ্পণ কৰে। তেওঁতো হৈছে নিৰাকাৰ, চৈতন্য ফুল। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি এনেকুৱা ফুল হোৱাগৈ। বাবাই কয়, মৰমৰ সন্তানসকল, যি হৈ গ'ল তাক ড্ৰামা বুলি বুজা, সেই বিষয়ে নাভাবিবা। কিমান পৰিশ্ৰম কৰে, হওঁতে একোৱেই নহয়, তৃষ্টি নাথাকে। হেৰৌ, প্ৰজাও লাগে নহয়। অলপো যদি শুনে, তেন্তে তেওঁ প্ৰজা হৈ গ'ল। প্ৰজাটো অনেক হ'ব, জ্ঞান কেতিয়াও বিনাশ নহয়। এবাৰ যদি শুনে যে এয়া শিৱ বাবা, সেয়াও যথেষ্ট প্ৰজাত আহি যাব। ভিতৰি তোমালোকৰ এইটো স্মৃতি উদয় হ'ব লাগে যে আমি যি ৰাজ্যত আছিলোঁ, সেয়া পুনৰ এতিয়া প্ৰাপ্ত কৰি আছোঁ। তাৰ বাবে পূৰা পুৰুষাৰ্থ কৰিব লাগে। একেবাৰে সঠিক সেৱা চলি আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, শিৱালয়লৈ যাবলৈ এই বিকাৰবোৰ এৰিব লাগে। এই বেশ্যালয়ৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই গৈ থাকিব লাগে। শূদ্ৰৰ সংগৰ পৰা কাষৰীয়া হৈ থাকিব লাগে। ২ নম্বৰ, যি পাৰ হৈ গ'ল সেয়া ড্ৰামা বুলি বুজি কোনো বিচাৰ চলাব নালাগে। অহংকাৰত কেতিয়াও আহিব নালাগে। শিক্ষা দিলে কেতিয়াও অসন্তুষ্ট হ'ব নালাগে। বৰদান, আনন্দৰ সম্পদেৰে সম্পন্ন হৈ দুখী আত্মাসকলক আনন্দ দান দিওঁতা পুণ্য আত্মা হোৱা। আনন্দৰ সম্পদেৰে সম্পন্ন হৈ দুখী আত্মাসকলক আনন্দ দান দিওঁতা পুণ্য আত্মা হোৱা। এই সময়ত সৃষ্টিত সকলো সময়তে দুখ আৰু তোমালোকৰ ক্ষেত্ৰত সকলো সময়তে আনন্দ। গতিকে দুখী আত্মাসকলক আনন্দ দিয়া, এয়া সকলোতকৈ শ্ৰেষ্ঠ পুণ্য। জগতৰ লোকে আনন্দৰ বাবে কিমান সময় সম্পত্তি খৰচ কৰে আৰু তোমালোকে সহজে
অবিনাশী আনন্দৰ সম্পদ পাই গলা। এতিয়া কেৱল যি প্ৰাপ্তি হৈছে সেয়া বিলাই যোৱা। বিলাই দিয়া মানে বৃদ্ধি কৰা। যিয়েই সম্বন্ধত আহে তেওঁ যাতে অনুভৱ কৰে যে এওঁৰ কিবা শ্ৰেষ্ঠ প্ৰাপ্তি হৈছে, যাৰ বাবে আনন্দিত হৈ আছে। শ্লোগান: অনুভৱী আত্মা কেতিয়াও কোনো কথাত প্ৰতাৰিত হ'ব নোৱাৰে, তেওঁ সদায় বিজয়ী হৈ থাকে। অনুভৱী আত্মা কেতিয়াও কোনো কথাত প্ৰতাৰিত হ'ব নোৱাৰে, তেওঁ সদায় বিজয়ী হৈ থাকে। ওম শান্তি। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: যিমানেই পৰিস্থিতি নাহক, দুখৰ অবিদ্যা হোৱা, নিজৰ সুখৰ সাগৰৰ পৰা প্ৰাপ্ত হোৱা অধিকাৰৰ দ্বাৰা দুখজনক পৰিস্থিতিটো বাহ মিঠা ড্ৰামা, বাহ প্ৰত্যেক ভাৱৰীয়াৰ ভূমিকা, এই জ্ঞানৰ আলোকেৰে অধিকাৰৰ আনন্দেৰে দুখক আনন্দলৈ পৰিৱৰ্তন কৰি দিয়া, অধিকাৰেৰে দুখৰ অন্ধকাৰ পৰিৱৰ্তন কৰি মাষ্টাৰ সুখদাতা হৈ স্বয়ং সুখৰ দোলনাত দুলি থাকি আনকো সুখৰ প্ৰকম্পন দিয়াৰ নিমিত্ত হোৱা। ওম শান্তি।